চাওক আপোনাৰ যদি অকণমানো লাজ আছে তেনেহ'লে আজিৰ পৰা মুখখন বন্ধ কৰক প্ৰতিদিন টাইমৰ এই কথা খোপা কৈ নোকোৱাকৈ থাকক যদি আপোনাৰ ন্যূনতম লাজ আছে চাওক আপুনি জুবিন গাৰ্গক বঁটা দিছিল এচিভাৰ্ছ এৱাৰ্ড আমি যেতিয়া অনুষ্ঠিত কৰিছিলোঁ এইজন জুবিন গাৰ্গ এতিয়া চাওক চাউনা মেইন অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী ওম বিৰলা লোকসভাৰ অধ্যক্ষ আৰু এজন ভদ্ৰলোক আপুনি এই যে জুবিন গাৰ্গক বঁটাটো দিছে আমি যে এচিভাৰ্ছ এৱাৰ্ড দিছোঁ এয়া কোন আছিলে এই এচিভাৰ্ছ এৱাৰ্ড বঁটাটো কোনে দিছিলে এই মানপত্ৰখন কোনে দিছে এই ওম বিৰলাৰ উপস্থিতিত এইটো আপোনাৰ ভূত নে আপুনি নিজে হিমন্ত বিশ্বৰ এইটো ভূত নেকি মই অসমৰ দৰ্শকসকলক দেখুৱাইছোঁ তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত জুবিন গাৰ্গক ইয়াৰ আগতো আমি এবাৰ বঁটা দিছোঁ এয়া তেখেতে দিয়া বঁটা আৰু তাৰপিছত তেখেতে কয় এইবিলাক আচলতে এটা কথা ভুমুৰা আৰু গোবৰুৱা দেখিবলৈ একেই কিন্তু ভুমুৰাৰ কাম আৰু গোবৰুৱাৰ কাম মানুহে দেখাৰ পিছত গম পায় যে কোনটো ভুমুৰা কোনটো গোবৰুৱা এটা গোবৰত পৰে আৰু এটা ফুলত পৰে ফুলত পৰাটোক আমি গম পাওঁ এইটো ভুমুৰা ফুলৰ মৌ চুহিছে আৰু এটা গোবৰত পৰে আৰু সেইটো আমি গম পাওঁ এইটোৱে গোবৰুৱা আপুনি এতিয়া ভুমুৰা নে আপুনি গোবৰুৱা আপুনি নিজে নিজক সোধক মই একো নকওঁ 2 নম্বৰ আপুনি কৈছে ডিব্ৰুগড়ত সদায় মিছা কথাই 3 দিন ধাৰাবাহিকভাৱে মিছা কথা কৈ আছে ডিব্ৰুগড়ত তেওঁ গান নাগাওঁ বুলি ক'লে এটাও গান নাগালে মই দৰ্শকসকলক এতিয়া দেখুৱাইছোঁ ডিব্ৰুগড়ৰ এই যোৱা আমাৰ যিটো এচিভাৰ্ছ এৱাৰ্ড জুবিন গাৰ্গৰ অনুষ্ঠানটোক মই অকণমান আপোনালোকক দেখুৱাওঁ গান গাইছিলে নে নাই আপুনি এবাৰ চাওক দুইটা চকু যদি ঠিকে আছে কাণ দুখন যদি ঠিকে আছে এবাৰ চাওক যে তুকা হুৱানা মোৰ প্ৰেমৰে থাপনাত সরায় হৈ তুমি যে পপিয়া তৰা আকাশ মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ প্ৰিয় দৰ্শক এটা এটাকৈ মই 3টা গান আপোনালোকক দেখুৱাইছোঁ ইয়াত ডিব্ৰুগড়ৰ মঞ্চত ডিব্ৰুগড়ৰ এচিভাৰ্ছ এৱাৰ্ড তাত ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰৰ হাজাৰ হাজাৰ মানুহ তাৰ সাক্ষী আছিল জুবিনে তাত সঁচাকৈ এটাও গান নোগোৱাকৈ এটাও গান নাগাওঁ বুলি কৈ নামি আহিছিল নে সঁচাকৈ এনেকৈ এই গীত গাইছিল এই মুখ্যমন্ত্ৰীৰ আসনত থকা মানুহজনে কিমান মিছা কথা ক'ব পাৰে কিমান মানুহক বিপথে পৰিচালিত কৰিব পাৰে কিমান অসৎ কথা ক'ব পাৰে যোৱা 40 বছৰত ইমান গুকাত মিছা কথা কোৱা প্ৰত্যেক দিনেই অসত্যৰ আশ্ৰয় লোৱা এনেকুৱা মুখ্যমন্ত্ৰী অসমৰ মানুহে দেখিছে নেকি মানুহক মূৰ্খ সজাবলৈ আহে এটাও গান নোগোৱাকৈ ইয়াত জুবিনৰ ভূতে গান গাইছিলে মায়াবিনী গীত গাইছে আধুনিক সময়ত এটা নতুন প্ৰাৰ্থনালৈ ৰূপান্তৰিত হোৱা এই মায়াবিনী গীত চৌকিডিঙিত গাইছিল হাজাৰ হাজাৰ মানুহে দেখিছিল তাৰ পাছত এই ভদ্ৰলোকে কৈ আছে এটাও গীত নোগোৱাকৈ বোলে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জুবিনদাৰ এগেইনষ্টত গুচি গৈছে মানুহজন আমি দেখি আছো যে যিটো সময়ত সমগ্ৰ অসমবাসীয়ে জুবিনদাৰ লাষ্ট যিখন মুভি আপোনাৰ ৰৈ ৰৈ বিনালে আমি সকলোৱে চাইছো সমগ্ৰ অসমীয়া ৰাইজে চাইছে মুভি চোৱাৰ পাছত সিনেমাখন চোৱাৰ পাছত সমাধি ক্ষেত্ৰলৈ আহি পুনৰ জুবিনদাৰ লগত মানে ইয়াত সমাধি ক্ষেত্ৰত আহি সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে গতিকে এই মুহূৰ্তত এটা অল্টাৰনেটিভ কেম্পেইন কৰি থকা দেখিছো মুখ্যমন্ত্ৰীক তেওঁ বিভিন্ন জিলাত গৈছে আৰু এই যি লাখপতি বাইদেউ বুলি কিবা আঁচনিৰ কিবা শুভাৰম্ভণি কৰিছে আৰু মানুহৰ মনৰ পৰা জুবিনদাৰ যি ন্যায়ৰ দাবী সেইটো নাইকিয়া কৰিবলৈ যত্ন কৰিছে আমি লক্ষ্য কৰি আছো যে অহৰহ জুবিনদাৰ যিটো হেশটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সেই মুভমেণ্টটোক নেগলেক্ট কৰি আহিছে আমি দেখিছো মানে মুখ্যমন্ত্ৰীজন সঁচা সঁচিকে জুবিনদাৰ এগেইনষ্টত গুচি গ'ল সেইটো মিছাকৈ লাভ নাই আৰু এতিয়া আৰু সেইকাৰণে আপোনালোকে দেখিব তেওঁ আজিৰ দিনটোলৈকে মুখ্যমন্ত্ৰীয়ে জুবিনদাৰ ৰৈ ৰৈ বিনালে চাবলৈ যোৱা নাই আৰু চোৱাৰ সদিচ্ছাও নাই
আমি দেখিছো কালি যিবিলাক মন্তব্য দিছে আগতে কাশ্মীৰ ফাইল যেতিয়া ৰিলিজ হৈছিলে তেতিয়াতো তেওঁ প্ৰথম দিনটোতে আপোনাৰ কাশ্মীৰ ফাইল চোৱাৰ পৰি মানে চৰকাৰী যিবিলাক কৰ্মচাৰী তেওঁলোকক অৰ্ধচুটি দিছিলে গতিকে জুবিনদাৰ ৰৈ ৰৈ বিনালেৰ ক্ষেত্ৰত কিয় আপুনি আজি অৰ্ধচুটি দিব পৰা নাই অসমীয়া যিসকল কৰ্মচাৰী আছে বা যিসকলে অসমত থকা মানুহে ৰৈ ৰৈ বিনালে চাব খোজে কিয় অৰ্ধচুটি দিব পৰা নাই আৰু আপুনি কি অজুহাত দেখুৱাইছে যে আপুনি নিজেও যে ছবিখন চোৱা নাই তাৰ কাৰণে অজুহাত দিছে বোলে 17 জনকে তেওঁৰ বোলে পিএছও আছে 26 জন তেওঁৰ বোলে পিএছও আছে তাৰ কাৰণে যাব পৰা নাই তেতিয়া কি পিএছও নাছিলে আপোনাৰ জুবিনদাৰ ক্ষেত্ৰতহে আপোনাৰ পিএছওৰ অসুবিধা আহি গ'ল কাশ্মীৰ ফাইলছৰ ক্ষেত্ৰত আপুনি কিয় তেতিয়া নকলে যে মোৰ পিএছও আছে পাছত চাবলৈ আহিম সেই কথাটো কোৱা নাছিলে আজি জুবিনদাৰ চিনেমাৰ কাৰণে আপুনি আহিব খোজা নাই মানে জুবিনদাৰ চিনেমাখনত মানে আপোনালোকে চাব যে তাত চৰকাৰৰ বিৰুদ্ধে কিছুমান কথা বতৰা আছে ধৰক মানে হিমন্ত বিশ্ব শৰ্মা হলঠেকত পৰিবতো যে আৰ্টিষ্ট সদায় ৰাইজৰ পক্ষত ৰজাৰ লগত নহয় বুলি কৈছে হেতুত মানে হিমন্ত বিশ্ব শৰ্মাৰ দিগদাৰ হৈছে আজি আপোনালোকে আৰু মুভিখনত সব কথাটো ক'ব নোৱাৰে যি দুই এটা ক'ব পাৰি কৈ দিছো আপোনালোকক তাত কোৱা হৈছে মানে জুবিনদাই কৈছে এটা কথা যে জুবিনদাই যিবিলাক তাত আচলতে অভিনয় কৰি কৈছে সেইবিলাক কথা সঁচা সঁচি মানে সমাজত ঘটি থকা কথা তেওঁ কৈছে যে এমএলএ জন কেতিয়াৰ পৰা ছাৰ হ'ল অসমৰ ৰাইজক উত্থাপন কৰিছে সেই প্ৰশ্ন এমএলএ জন কেনেকৈ ছাৰ হ'ল এমএলএ জনৰ পৰা মানুহৰ একো শিকিবলগীয়া নাই মুখ্যমন্ত্ৰী জনো আচলতে আমাৰ ছাৰ নহয় এমএলএৰ পৰা মুখ্যমন্ত্ৰী যিহেতু হৈছে আৰু আমি ৰাইজহে ছাৰ ৰাইজ ৰজা তেওঁ মন্ত্ৰীহে ৰজা ডাঙৰ নে মন্ত্ৰী ডাঙৰ গতিকে ৰেছপেক্টটো সদায় পলিটিচিয়ানৰ সাংঘাতিক ধৰণে ৰাইজৰ প্ৰতি বেছিকৈ থাকিব লাগে ৰাইজক কি বুলি মাতে তেওঁ ৰাইজকটো আৰু তেওঁ হাৱাই নিদিয়ে হিমন্ত বিশ্ব শৰ্মাই গতিকে জুবিনদাৰ ৰৈ ৰৈ বিনালে সেই মেছেজটো আছে দুটামান শব্দতে হিমন্ত বিশ্ব শৰ্মাৰ মাথা বেয়া হৈ যাব ৰৈ ৰৈ বিনালে চালে সেইকাৰণে তেওঁ এতিয়া চিনেমা হললৈ যাব নোৱাৰে লাষ্টত আমাৰ ৰাইজৰ প্ৰতিবাদটো দেখি এদিন যাব তেওঁ চাবলৈ কিন্তু এটা কথা ঠিক যে অসমৰ ৰাইজে এটা কথা বুজি পাইছে যে জুবিনদাৰ লগত সঁচা সঁচিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শগত সংঘাত আছিলে যেনেকৈ আপোনাৰ জুবিনদাই নিজকে ছ'চিয়েল লেফটিষ্ট বুলি কৈছিলে সমাজবাদী বুলি কৈছিলে ধৰ্ম চৰ্ম এইবিলাকত লাগি থাকিব নালাগে বুলি আমাৰ নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলক আহ্বান জনাইছিলে গতিকে হিমন্ত বিশ্ব শৰ্মাই শুই উঠাৰ পৰা ৰাতিলৈকে মানে হিন্দু মুছলমান নকৰিলে তেওঁ টোপনি নাহে কালি কৈ আছে আকৌ বোলে 30 বছৰলৈকে মুছলমানৰ বিৰুদ্ধে যুদ্ধ কৰিব লাগিব বুলি কৈছে আৰে যুদ্ধ কৰিব লাগে তুমি ইমান দিন আজি 10 বছৰ যে শাসনত আছা কি কৰি আছা মুছলমানৰ যদি জনসংখ্যা বাঢ়িছে তাক নিয়ন্ত্ৰণ কৰাৰ দায়িত্ব চৰকাৰ নাই নেকি যদি পৰা নাই তেনেহ'লে পদত্যাগ কৰিব লাগে সেই কথাটো কৈছো ব্লেকমেইল কিহৰ কৰি আছে আপুনি ব্লেকমেইল কিয় কৰি আছে সেই কথাটো আমি বুজি পোৱা নাই আমি জুবিনদাৰ ন্যায় বিচাৰি আছো এতিয়া ইয়াত জুবিনদাৰ ন্যায় বিচাৰি থকাৰ সময়ত আপোনাৰ উত্তৰটো কেনেকৈ আহিলে যে আমি জুবিনদাক ন্যায় দিয়ক বুলি কৈছো আপুনি কৈ আছে মুছলমানৰ সংখ্যা বাঢ়িলে 30 বছৰলৈকে সেই কথা মই কৈয়ে থাকিম এই মানুহ পাগল হ'ল বুলি মই ক'ব লাগিব এতিয়া পাগল হ'ল বুলি ক'ব লাগিব এতিয়া মানে মানুহৰ এই মনত এতিয়া একুৰা জুই জ্বলি আছে আমি অপেক্ষা কৰি আছো যে জুবিনদাৰ হত্যাকাৰীক ফাঁচি দিয়ক আৰু আপুনি নাটক কৰি আছে মহিলা যুৱতীৰ লগত সেলফি লৈ আছে আপুনি আজি দেখি আছো নহয় ক'ৰবাত আপোনাৰ মিটিং মাৰি আছে লাখপতি বাইদেউৰ লগত আপোনাৰ তেওঁ মানে এনেকুৱা এটা পৰিৱেশ ৰচনা কৰিব খুজিছে আপুনি চাব দেই অসমত দুটা পৰিৱেশ এতিয়া হৈছে যে এতিয়া ৰৈ ৰৈ বিনালে আমি যিসকলে চাইছো এই মুহূৰ্তত অসমবাসী ৰাইজে আচলতে জুবিনদাক হেৰুৱাই যিটো বেদনাত আছে আজি কান্দি কাটি অৱস্থা নাই অসমবাসী ৰাইজৰ এই মুহূৰ্তত তেওঁ এটা পৰিৱেশ তৈয়াৰ কৰিছে যে আপোনাৰ মহিলাবিলাকক লগত লৈ হাঁহিব লাগে তেওঁ হাঁহি হাঁহি কথা পাতি আছে কেনেকৈ পাৰে আচলতে সেই ছবিবিলাক আপোনালোকে মনলৈ আনক আজি জুবিন ক্ষেত্ৰত কি হৈছে ইয়াত হিয়া উজৰি মানুহে কান্দিবলৈ আহে আজি আপোনাৰ চিনেমা হলত কি হৈছে মই নিজে কালি চিনেমা চাই আহিছো মাছ নিশা গতিকে তাত কোনো মানুহে আচলতে নিজৰ অনুভৱ ক'ব পৰা নাই জুবিনদাৰ অনুপস্থিতিত শেষৰ চিনেমা সেই মানুহজনৰ পৰা বহুত পাবলগীয়া আছিলে অসমবাসী ৰাইজে সেই মানুহজনক হত্যাৰ মুখলৈ কোনে ঠেলি দিলে আচল কথাবিলাক ক'লে মানুহে বেয়া পায় এতিয়া জুবিনদাক ছিংগাপুৰলৈ কোনে নিছিলে হাই কমিশ্যন অফ ইণ্ডিয়া ভাৰত চৰকাৰ নহয় ভাৰত চৰকাৰ মানে বিজেপি চৰকাৰ বিজেপিয়ে ছিংগাপুৰলৈ জুবিনদাক মাতি নিয়াৰ পাছত সেই মানুহজনে আমাৰ আচলতে হিয়াৰ আমঠু জুবিনদাক যিটো ৰেছপন্সিবিলিটি তেওঁলোকে দিব লাগিছিলে তাত ছিংগাপুৰ বহিৰাষ্ট্ৰত আচলতে তেওঁৰ সা সুবিধাবিলাক আচলতে চৰকাৰে যিহেতু এই হাই কমিশ্যন অফ ইণ্ডিয়াৰ প্ৰেজেণ্ট কৰা অনুষ্ঠানলৈ জুবিনদা গৈছিলে সেই জুবিনদাক তাত আচলতে তেওঁলোকে ৰক্ষণাবেক্ষণ দিব লাগিছিলে নে নাই চোৱা চিতাৰ দায়িত্ব তেওঁলোকৰ নাই নেকি আজি আমি এই আপোনাৰ মুম্বাইৰ পৰা শ্ৰেয়া ঘোষালক যদি গুৱাহাটীলৈ আনো হিমন্ত বিশ্ব শৰ্মাই যদি আনে তেতিয়া তেওঁৰ খোৱা বোৱাৰ ব্যৱস্থাটো কোনে কৰিব চৰকাৰে কৰিব নে নকৰে চৰকাৰেতো কৰে এতিয়া এয়াৰ ৰেহমানক যে আনিছিলে তেওঁৰ ঘৈণীয়েকে ৰিণিকী ভূঞা শৰ্মাই এয়াৰ ৰেহমানক আনোতে তেতিয়া ইয়াত যে গুৱাহাটী যে অনুষ্ঠান পাতিছিলে এয়াৰ ৰেহমানত থকা খোৱা গোটেই ব্যৱস্থাপনা অসম চৰকাৰে লৈছিলে নে নাই আজি জুবিনদাৰ ক্ষেত্ৰত কিয় নললে আপুনি জুবিনদাৰ আটাইতকৈ ডাঙৰ অনুৰাগী নহয় জানো গতিকে এই ভুৱা নাটকবিলাক আমি চাই আছো এতিয়া আৰু সেই নাটক কৰি আপুনি বাচিব নোৱাৰে মেইন কথাত আমি ধৰিমেই
ছিংগাপুৰৰ যিবিলাকে ইয়ট পাৰ্টি কৰিছিলে তাত যিবিলাক তাৰ আসাম এছ'চিয়েশ্যনৰ সভাপতি সম্পাদক তেওঁলোকে গোটেই আপোনাৰ এই জাহাজ যে লৈ গৈছিলে জাহাজ পাৰ্টিৰ যিবিলাক আয়োজক বুলি ক'লে বুজি পাইছে পাৰ্টি অৰ্গেনাইজ কৰা মানুহবিলাকক আজিৰ দিনটোলৈ গ্ৰেপ্তাৰ নকৰিলে এজনকো গ্ৰেপ্তাৰ নকৰিলে কেৱল ষ্টেটমেণ্ট লৈ পঠিয়াই দিলে সেই কথাবিলাক কি প্ৰমাণ কৰে এতিয়া তেওঁ আপোনাৰ ডিচেম্বৰৰ ভিতৰত যিবিলাকে আচলতে আপোনাৰ এই হত্যাকাণ্ডত জড়িত সকলোকে শাস্তি দিম বুলি কৈছে শাস্তি কেনেকৈ দিব বুজি পাই গ'লো শ্যামকানু মহন্তৰ ঘৈণীয়েকক কেনেকৈ তদন্তৰ আওতালে আজিৰ দিনটোলৈকে নানিলে সেই কথাবিলাক আমি দেখি আছো আপুনি আজি হোটেল গেটৱেৰ স্বত্বাধিকাৰী আপোনাৰ মৃগাংক হাজৰিকাক আজিৰ দিনটোলৈ মাতিবলৈ ভয় কৰিলে আপোনাৰ SIT তেওঁ নিজে আপোনাৰ ছিংগাপুৰৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত গৈছিলে গতিকে তদন্ত প্ৰক্ৰিয়া কেনেকৈ চলিছে সেই কথাবিলাক আমি দেখি আছো ইয়াত হাৱাত কথা কৈ থাকিলে আচলতে কোনো কালপ্ৰিট জুবিন দাক মৃত্যুৰ মুখলৈ ঠেলি দিয়া বা হত্যাকাৰী কেতিয়াও আচলতে আপোনাৰ এই শাস্তিৰ বলি নহয় শাস্তি পাবলৈ হলে আপোনাৰ উপযুক্ত চাৰ্জশ্বিট দাখিল কৰিব লাগিব এতিয়া প্লেছ অফ অকাৰেন্সত আপোনাৰ এমাহ দুদিনৰ পাছত গ'লে তাত কিবা তথ্য প্ৰমাণ থাকিব নেকি কোনো কাৰণতে তেনেকৈ নহয় আৰু হিমন্ত বিশ্ব শৰ্মাই ক'লে আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই গৰম ডায়লগ মাৰি দিলে আপোনাৰ হত্যাকাৰীবিলাক আচলতে ফাঁচি নহয় কোৰ্টে এভিডেন্স চাইহে আপোনাৰ জাজমেণ্ট দিব হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে জাজমেণ্ট নিদিয়ে সেই সুৰুঙাবিলাক আমি দেখিছোঁ আৰু মেইন কথাটো ক'লেতো ৰাইজে বেয়াই পাব মেইন কথাটো থাকি গ'ল যে জুবিন দাৰ মৃত্যুৰ পাছতো গল্ডেন থ্ৰেড ৰিণিকী শৰ্মাৰ এই অনুষ্ঠানটো চলি আছিলে বুলি কৈছে ফেশ্বন শ্ব' গতিকে এই ফেশ্বন শ্ব'টো চলি আছিলে নে নাই মুখ্যমন্ত্ৰীয়ে নক'লেই সেই চেপ্টাৰটো লগে ক্ল'জ বন্ধ কৰি দিয়া হ'ল সেই বাতৰি এতিয়া সংবাদ মাধ্যমত নাবাজে এতিয়া মেইন কথাবিলাক এতিয়া লুকুৱাই কেৱল এতিয়া বিহু কমিটিবিলাকক তেওঁলোকে মাতি আছে বিহু কমিটিৰ লগত আচলতে জুবিন দাৰ সেই ছিংগাপুৰত যিটো আপোনাৰ ঘটনা ঘটিলে সাগৰৰ পাৰত সেইটো কি বেলতলাকৈ বিহু কমিটিৰ লগত সম্পৰ্ক আছে এতিয়া যে এই যে আপোনাৰ বিহু কমিটিবিলাকক আজিৰ দিনটোতো যে SIT তদন্ত কৰি আছে তদন্ত তেওঁলোকৰ ষ্টেটমেণ্ট যে লৈ আছে সেইবিলাকৰ কি সম্পৰ্ক আছে সম্পৰ্ক য'ত আছিলে আপোনাৰ এই ছিংগাপুৰৰ আসাম এছ'চিয়েশ্যনৰ যিবিলাক ব্যক্তিৰ কথা মই কৈ আছো তেওঁলোকক যে আপোনাৰ গ্ৰেপ্তাৰ নকৰিলে তেওঁলোকক চুকা ল'ৰা বুলি কৈ যে এৰি দিলে সেই কথা বতৰাবিলাক অসমবাসী ৰাইজে পাহৰা নাই যে লুঙি টুপি ভাল নে অৰুণোদয় ভাল এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই আগতে কৈছিলো ব্ৰেনলিয়া খাবলৈ তেওঁ পাহৰে তেওঁ মই মনত পেলাই দিছো যে তেওঁ সুধিছে যে লুঙি টুপি ভাল নে অৰুণোদয় ভাল এতিয়া মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছো লুঙিখনৰ মালিক আপুনি আছিলে কাৰণ লুঙিখনৰ আৱিষ্কাৰ আপুনিয়ে কৰিছিলে আপুনি হয়তো পাহৰি গ'লে আপোনাৰ গাৰ পৰা এতিয়াও লুঙিৰ গোন্ধ কিন্তু যোৱা নাই আপুনিয়ে সেইজন প্ৰথম ব্যক্তি আছিলে যোনে লুঙিৰ আঁচনি উলিয়াইছিলে টুপিৰ আঁচনি উলিয়াইছিলে সূতা কম্বলৰ আঁচনি প্ৰস্তুত কৰা প্ৰথম ব্যক্তিজন আৰু বিতৰণ কৰা প্ৰথম ব্যক্তিজন আছিলে আপুনিয়ে সেই লুঙিখনৰ আৱিষ্কাৰ কৰিছিলে আপুনি সেই লুঙিখনৰ তলত থাকি আপুনি ৰাজনৈতিক জীৱন আৰম্ভ কৰি মন্ত্ৰিত্ব লাভ কৰিছিলে আপুনি এটা কথা নাপাহৰিব সেই লুঙিখনৰ কাৰণে আপোনালোকে যদি চাই সামগুৰিত আপোনালোকে জয়লাভ কৰিছিলে সেই লুঙিখনৰ কাৰণে আপোনালোকে সামগুৰিত জয়লাভ কৰিবলৈ সক্ষম হৈছিলে আৰু সেই লুঙিখনৰ পিছে ঘূৰি আপোনালোকে ভোট বিচাৰিছিলে এইবিলাক কথা নাপাহৰিব লুঙিখনৰ আৱিষ্কাৰ আপুনিয়ে কৰিছিলে আৰু লুঙিখনৰ মালিক আপুনিয়ে সেইকাৰণে আপুনি জানিব লুঙি ভাল নে অৰুণোদয় ভাল আৰু এটা কথা আপুনি যেটো খুদিছে লুঙি ভাল নে অৰুণোদয় ভাল লুঙি লাগিব নে অৰুণোদয় লাগিব এটা মই ক'ব বিচাৰিছো যে লুঙিখনে লজ্জা নিবাৰণ কৰে আৰু অৰুণোদয়ৰ দ্বাৰা ভূত কিনিব পাৰে লুঙিৰে লজ্জা নিবাৰণ কৰে আৰু অৰুণোদয়ৰ দ্বাৰা ভূত কিনে তিতা কেৰেলা ভাজি খালেও তিতা আৰু সিজাই খালেও তিতা এটা কথা মনত ৰাখিব তিতা কেৰেলা ভাজি খালেও তিতা আৰু আপোনাৰ সিজাই খালেও তিতা লুঙিৰে আপোনাৰ লুঙিখনৰ কাৰণে বস্তুৰ দাম বঢ়া নাই কিন্তু অৰুণোদয়ৰ কাৰণেহে বস্তুৰ দাম বাঢ়িছে মনত ৰাখিব লুঙিখনৰ কাৰণে বস্তুৰ দাম বঢ়া নাই অৰুণোদয়ৰ কাৰণেহে বস্তুৰ দাম বাঢ়িছে আৰু লুঙিখনেৰে লজ্জা নিবাৰণ কৰে আৰু অৰুণোদয়ৰ দ্বাৰা ভূত কিনিব পাৰে এতিয়া আপুনি নিজে ভাবক লুঙি লাগিব নে অৰুণোদয় লাগিব অৰুণোদয় কেৱল দিছে আপুনি ভূতৰ কাৰণেহে আৰু যে এই যে অৰুণোদয় পইচা 1250 টকা 12 বছৰ চলিব পাৰিব নে 12 দিন চলিব পাৰিব আপুনি সেইটো উত্তৰো কিয় নুখুদিলে মহিলা জুবিনদাৰ ন্যায় দিব লাগিবই জুবিনদাৰ ন্যায় দিব লাগিবই নাটক কৰিলে নহ'ব নাটক আমাক নালাগে নাটক আমাক নালাগে জুবিনদাৰ ন্যায় আমাক লাগিবই 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 We want justice. 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 Jubindar ন্যায় আমাক লাগিবই জুবিনদাৰ ন্যায় আমাক লাগিবই জুবিনদাৰ ন্যায় আমাক লাগিবই জুবিনদাৰ
We want justice. We want justice. We want justice. Jubindar ন্যায় দিব লাগিবই। জুবিনদাক ন্যায় দিব লাগিবই। জয় জুবিনদার। জয় জুবিনদার। জুবিনদার জিন্দাবাদ। জুবিনদার জিন্দাবাদ। ভিডিঅ'টোৰ যোগেদি আপোনালোকে বহুখিনি কথাই গম পাইছে ঋতুমণি শইকীয়াই খঙত গৰজি উঠিছে হয় আপোনালোকে ঠিকেই শুনিছে তেওঁ কিহৰ বাবে খং উঠিছে হয়তো আপোনালোকে ধৰিব পাৰিছে মুখ্যমন্ত্ৰী মহোদয়ৰ কিছুমান কথাৰ কাৰণে আজি তেওঁ খং উঠিছে আৰু লগতে আকাশ জলিতাই বহুখিনি কথা কৈ গ'ল পলাশী দাসেও বহুখিনি কথাই আপোনালোকৰ মাজলৈ আগবঢ়ালে মুখ্যমন্ত্ৰী মহোদয়ৰ বহুখিনি কথাই আপোনালোকৰ মাজলৈ তেওঁলোকৰ মনৰ ভাৱখিনি প্ৰকাশ কৰিছে আৰু লগতে আকাশ জলিতাই লগত বহুখিনি জুবিনদাৰ অনুৰাগীসকলো ওলাই আহিছে আজি ৰাজপথত প্ৰতিবাদত নামি পৰিছে তেওঁলোকে বিচাৰিছে অকল জুবিনদাৰ ন্যায়ৰ বাবে আজি ৰাজপথত ওলাই আহিবলগীয়া হৈছে চাওকচোন আপোনালোকে জুবিনদাৰ লিখীয়া সম্পদ এজন আমাৰ অসমৰ পৰা নি এই বিদেশত যে এই কালপিত তৰফিকাজকেইটাই মাৰিলে কিহৰ কাৰণে কি হৈছিলে তাত সেইটো অকল সকলোৱে জানিব বিচাৰিছে কিন্তু আজি এতিয়া কিমান দিন পাৰ হৈ গ'ল 41টা দিনে পাৰ হৈ গ'ল কিন্তু জুবিনদাৰ ন্যায়ৰ বাবে সকলোৱে হাবাথুৰি খাই থাকিবলগীয়া হৈছে আখাৰে বাট চাই আছে কেতিয়া জুবিনদাই ন্যায় পাব জুবিনদাৰ অনুৰাগীসকলে কেতিয়া ন্যায় পাব আজি ভিডিঅ'টোত আপোনালোকে বহুখিনি কথাই গম পালে মুখ্যমন্ত্ৰী মহোদয়ৰ কিছুমান কথাৰ কাৰণে হয়তো তেওঁলোকে এনে ধৰণৰ কথা ক'বলৈ বাধ্য হয়